Hello guys, welcome back to my YouTube channel once again. আজি আমি গৈ আছোঁ নগাঁৱৰ পৰা হোজাইলৈ ৰৈ বিনালে মুভিখন চাবলৈ। নগাঁৱৰ পৰা হোজাই গৈ হ'লেও মানে মুভিখন চাবই লাগিব। এয়া আমি টমটমত উঠি ল'লোঁ আৰু তাৰপিছত এয়া বাছত উঠি আমি গৈ আছোঁ হোজাই। আৰু এয়া হোজাই আহি পোৱাৰ পিছতে আমি চুইটছৰ দোকান এখনত গৈ কিছুমান চুইটছ কিনিলোঁ আৰু কিনি আমি মাহীহঁতৰ ঘৰলৈ গ'লোঁ। আৰু এয়া মাহীহঁতৰ ঘৰত গৈ পালোঁহি। আৰু তাৰপিছতে মাহীহঁতৰ ঘৰৰ পৰা চাহ তাহ খাই লাঞ্চ কৰি আমি ওলাই আহিলোঁ মুভিখন চাবলৈ, যিহেতু আমাৰ 2টা বজাৰ টিকেট আছিলে। চিনেমা হলখন মাহীহঁতৰ ঘৰৰ পৰা বেছি দূৰ নহয়, সেইকাৰণে আমি টমটমটোও ল'ব নোৱাৰিলোঁ। ৰাস্তাটো পাৰ হ'লেই চিনেমা হলখন পাই। এয়া হ'ল চিনেমা হল আৰু মুভিখন 2টাৰ পৰা আছিলে আৰু আমি একদম পূৰা 2টা বজাত আহি পাইছোঁহি, কিন্তু ইয়াত টিকেট সোমাবলৈ যাওঁতে মানে অলপ দেৰি হৈ গ'ল। সেইকাৰণে আমি 8 মিনিটমান দেৰিকৈ সোমালোঁ চিনেমা হলখনত। আৰু আপোনালোকক এই ভিডিঅ'টোৰ মাধ্যমেৰে জনাই দিব বিচাৰিছোঁ যে এইখন হৈছে নতুনকৈ খোলা হোজাইৰ এখন চিনেমা হল, যিটো হোজাইৰ প্ৰথমখন চিনেমা হল বুলি মই শুনা পাইছোঁ ইতিমধ্যে। আৰু এয়া আমাৰ জুবিনদাৰ ৰৈ বিনালে ছবিখনৰ পোষ্টাৰটো। এয়া আমি সোমাই আছোঁ ভিতৰলৈ। অলপমান লেটেই হৈ গ'ল, 8 মিনিটমান লেট হৈ গ'ল। আৰু এয়া মুভিখন ষ্টাৰ্ট হৈ গ'ল, আমাৰ সকলোৰে হিয়াৰ আমঠু জুবিনদাৰ ৰৈ বিনালে চিনেমাখন। চিনেমাখন চাই থাকোঁতে সকলোৱে অকণমান আৱেগিক হৈ পৰিল। কোনোবাই চিনেমাখন চলি থাকোঁতে জয় জুবিনদা বুলি চিঞৰিছে, কোনোবাই আকৌ প্ৰিয় শিল্পী প্ৰাণৰ শিল্পীগৰাকীক মন প্ৰাণেৰে চাইছে। আৰু ইয়াতে ৰৈ বিনালে চিনেমাখন চাই শেষ হ'ল আৰু সকলোৱে ঘৰলৈ যাবলৈ ওলাইছে। তাতে আকৌ চিনেমাখন শেষ হোৱাৰ পাছতে জুবিনদাৰ যিবোৰ ভিডিঅ' ক্লিপবোৰ আগৰ আছিল সেয়া আকৌ থিয়েটাৰখনত দেখুৱাই আছে। সকলোৱে সেইটো চাই অলপমান আকৌ আৱেগিক হৈ পৰিছে, যিহেতু অসমবাসী ৰাইজৰ কাৰণে এইখন চিনেমা কেৱল চিনেমা নহয়, ইয়াৰ লগত জড়িত হৈছে অসমবাসীৰ আৱেগ, হিয়াৰ আমঠু প্ৰাণৰ শিল্পী জুবিন গাৰ্গ। চিনেমাখন চোৱাৰ বাবে সকলোৰে হেঁপাহ, কিন্তু চিনেমাখন চাবলৈ টিকেটৰহে অভাৱ হৈছে। ইয়ে বুজাইছে জুবিন দা কি হয় অসমবাসী ৰাইজৰ বাবে, গোটেই ভাৰতবৰ্ষক নহয় গোটেই বিশ্ববাসীক জনাই দিছে অসমবাসীয়ে। আজিলৈ ব্লগটো ইমানেই আছিলে। ভাল লাগিলে লাইক কৰিব নাপাহৰিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। আজিলৈ ব্লগটো ইমানেই আছিল। থেংকছ ফৰ ৱাচিং।